আপোনালোকে মানে BSNL চাবা গেলি তো 187 তো 1.5 GB কে না তো এইফালে আমাৰ জিঅ'টো হৈ গেল তো 11 টাকা 75 পইচা না 6 টাকা 67 পইচা না মিডিল ক্লাছৰ কাৰণে আমি আমাৰ কাৰণে যোনখিনি আছে আমাৰ কাৰণে হৈছে এটা 199 2 GB কে 30 দিনৰ বাবে তো গাইছ আপোনালোকে থাম্বনেল টাইটেল চাই হয়তো আজি তো গম পাইছে কিহৰ ওপৰত ভিডিঅ'টো হ'ব তো মানে ৰিচাৰ্জ তো আমাৰ কাৰণে আমি যেখিনি মানে কি হেৰিত আছোঁ মিডিল ক্লাছত আছোঁ তো গোটেই গম পাই মানে কি এটা ৰিচাৰ্জ কৰিব লাগিলে আমি কিমান মানে কি কৰিব লাগে তো বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে কি গোটেইখিনি কৈ আছোঁ তো জিঅ' আছে আমাৰ এয়াৰটেল আছে ভডাফোন আছে আৰু BSNL নেকি এখন যে আছে তো সেইখনৰ কথা কৈ আছোঁ গোটেইখিনি কথা ক'ম আজি এইটো ভিডিঅ'ত তো আপোনালোকে যদি মানে এইহৰ ভিতৰত অলপ সেই আছে তো চাওক ভিডিঅ'টো আৰু যদি কোনোবাই নতুনকৈ ছাবস্ক্ৰাইবটো কৰি দিব তো বলক আমি দেৰি নকৰা ভিডিঅ'টো আৰম্ভ কৰোঁ এইফালে আপোনালোকে চাওক তো আমাৰ হৈছে জিঅ' এয়াৰটেল ভডাফোন তো এইকেইটা আমি বহুতে জানো তো ভাইৰেলো বহুত ভাইৰেল মানে কি ৰিচাৰ্জ কৰা সেইখনত গ'লোঁ তো এই জিঅ'ৰ এটা কৰি দিয়ক বা এয়াৰটেল এটা কৰক বা ভডাফোনৰ তো BSNL নামটো নলয় বহুতৰ তাৰে নলয় না তো তাৰে সিহঁৰ কথা ক'ব গ'লে তো জিঅ'ৰ চাওক তো জিঅ'ৰ ইটা হৈছে আমাৰ মানে কি সদায় আমি যোনটো পাওঁ 1.5 GB কে পাওঁ না তো ইটা আমাৰ ৰিচাৰ্জৰ দামটো 329 না তো 1.5 GB কে তো সদায় পাওঁ আমি তো সেইটো হ'ল ধুনীয়াকৈ চলি যাব তাৰপিছত আমাৰ এয়াৰটেলৰ হৈছে আমাৰ 1.5 GB কে সদায় পাওঁ 349 এটি হ'ল তো VI হৈছে VIৰো একে বাৰু এয়াৰটেলৰ সমান একে 349 তো একে 1.5 GB কে তো BSNLৰ হৈছে আমাৰ তো 187 তো 1.5 GB কে না তো ভাবি চাওক তো এইফালে আমি চাব গ'লে তো জিঅ'ৰ হৈছে 329 না তো এতিয়া আমাৰ সদায় তো 28 দিন তো সদায় আমি হৰণ কৰি দিলে কিমান হ'ব আমাৰ 11 টাকা 75 পইচা তো আমি একদিনত ইনকাম কৰিব লাগিব 11 টাকা 75 পইচা তো এইফালে আমাৰ জিঅ'টো হৈ গেল তো 11 টাকা 75 পইচা না তো ইটা আমাৰ চাওক এয়াৰটেলৰ তো এয়াৰটেলতো সদায়তো পাব লাগিলে তো হৰণ কৰি দিলে কিমান হ'ব 12 টাকা 40 পইচা তো এই VIৰো একেই তো 12 টাকা 40 পইচা হয়নে নহয় তো ইটা আমি সেইটো জিঅ'টো আপোনালোকতো বাদ দিলোঁ তো এয়াৰটেল আৰু ভডাফোন তো দুইটা একে তো তাৰে দুটাৰে তো কিবা এটা ভাল আছে কোনটো ভাল গমছা এয়াৰটেল আৰু ভডাফোনৰ মই কৈ দিওঁ ভডাফোনটো বেছি ভাল কাৰণ আমাৰ ভডাফোনটো 1.5 GB কে বাৰু তো ৰাতি আমাৰ 12টা বাজিল তো 12টাৰ পৰা ৰাতিপুৱা 6টাক লগি তো ফ্ৰী হয় এইখিনি তো এতিয়া ভাবক এতিয়া আপোনালোকে মানে কি জিঅ'টো বাদ দিলোঁ তো এয়াৰটেল আৰু ভডাফোনৰ ভিতৰত ভাল আমাৰ ভডাফোনটো কাৰণ 12টাৰ পৰা 6টা ৰাতিপুৱা 6টাক লগি মানে ফ্ৰী আৰু আপোনালোকে যিমান ইউজ কৰে কৰক আৰু ফ্ৰী তাৰপিছত আৰু 1.5 GB সেই হৈ গ'ল তো এইফালে আমাৰ চাব আহিলোঁ আমাৰ BSNL তো BSNLটো 28 দিন তো 28 দিন মানে কি 28 দিন 187 তো আমি হৰণ কৰি দিলে আমাৰ কিমান হ'ব 6 টাকা 67 পইচা না তো ইটা আপোনালোকে ভাবি চাওক তো এতিয়া কোনটোত আমাৰ লাভ হ'ব তো আপোনালোকে কমেণ্ট কৰি কৈ দিব ধুনীয়াকৈ মানে কি কমেণ্টটো মানে নালাগে তো আপোনালোকে ইটাই গমেই পাইছে তো আমাৰ যদি আপোনালোকৰ তাতে যদি ধৰক মানে কি BSNLৰ মানে বহুতে ক'ব পাৰে BSNLৰ আমাৰ সেই নাপায় নেটৱৰ্ক নাপায় কিবা নাপায় তো এইটোও এটা ভাবি চাওক তো যদি আপোনালোকে যদি নেটৱৰ্কটো পায় তেতিয়া আপোনালোকে চলাওক আৰু যদি আপোনালোকে চেক কৰিব খুজে তো BSNLৰ নেটৱৰ্ক ক'ত আছে কি নাজানো একোৱে নাজানো তো আপোনালোকে গুগলত যাওক ধুনীয়াকৈ তো এইফালে ধুনীয়াকৈ গুগল মেপত আহি যাব তো গুগল মেপত মানে চাৰ্চ কৰি দিব BSNL অফিচ ইন আছাম তো আপোনালোকে য'ত মানে কি আপোনাৰ ওচৰে পাজৰে যোনখিনি থাকে তো আপোনালোকে তাতে আহি যাব তো আমাৰ আছে টিহুত তো এনেকৈ আপোনালোকৰ বঢ়িয়াকৈ ওলাই যাব তো আপোনালোকে ইউজ কৰি চাব পাৰে বৰ্তমান মই ইউজ কৰা নাই তো আমাৰ আছে কাষত টিহুটো আছে না তো আপোনালোকে গমেই পালা তো দেখিয়ে দিলোঁ তো সেনেকৈ আপোনালোকে চাব তো টিহুৰ পৰা মোৰ নেটৱৰ্কটো পাই নাই তো মই এতিয়ালৈকে চিমখন চলা নাই তো চিমখন চলাই চাব লাগিব কেনেকৈ তো আপোনালোকৰ যদি ভাল তো আপোনালোকে চলাব মানে তো মিডিল ক্লাছৰ কাৰণে আমি আমাৰ কাৰণে যোনখিনি আছে আমাৰ কাৰণে হৈছে এতিয়া 187টো হ'ল BSNL তো BSNLখন যদি আমি চলাব পাৰোঁ তো মজাই তো BSNLৰ কি মানে কি ক'ৰ পৰা কেনেকৈ ষ্টাৰ্ট হয় কিমান GB পায় তো আপোনালোকক সেইখিনিও কৈ আছোঁ ৰ'ব তো এইফালে আপোনালোকক দেখাই দিছোঁ চাওক এখন আছে তো আপোনালোকক দেখাই দিওঁ তো 108 টকাত মানে 108ত পাব মানে কি 1 GB কে 28 দিন বঢ়িয়া মজাই আৰু এইফালে চাওক তো 187 10 GB কে 28 দিন মজাই তো এইফালে চাওক 199 2 GB কে 30 দিনৰ বাবে তো আৰু চাওক এইফালে তো ধুনীয়াকৈ 249 তো 45 দিন মানে 45 ডেজ তোৰ কাৰণে 2 GB কে মজাই
299 30 দিনৰ বাবে কিমান 3 GB তো লৈ ল'ব পাৰে আপোনালোকে তো গাইছ আপোনালোকক ধুনীয়াকৈ পঢ়িও দিলোঁ ধুনীয়াকৈ দেখিও দিলোঁ তো মজা লৈ থাকক ধুনীয়াকৈ আৰু কিবা ভুলো হ'ব পাৰে তো ক্ষমা কৰি দিব আৰু নিজৰ নে কি হে গাইছ দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিবই গাইছ ছাবস্ক্ৰাইবটো কৰে কিন্তু কি আৰু মানে 1 ঘণ্টা বা 2 ঘণ্টা যোৱাৰ পিছত আনছাবস্ক্ৰাইব মাৰি দিয়ে লাগালি নকৰবই গাইছ আনছাবস্ক্ৰাইব নামাৰিব বহুত দৰ্দ होता है यार दिल में দিয়ক বাই বাই জয় অসম তো ভাল লাগিলে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইবটো কৰি দিব